আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আপোনালোকে জানে 21, 22 আৰু 23 ডিচেম্বৰৰ কেন্দ্ৰীয় সমিতি নতুন সমিতি গঠন কৰা হৈছিল আৰু আজি আহি আমি আমাৰ কেন্দ্ৰীয় শপত গ্ৰহণ অনুষ্ঠান আজি ফকিৰাগ্ৰামত আমি অনুষ্ঠিত কৰিলোঁ আৰু আমি নথৈ আনন্দিত যে ফকিৰাগ্ৰামবাসী ৰাইজে যথেষ্ট সহযোগিতা আগবঢ়াইছে। কোকৰাঝাৰ দুখন জিলা সমিতি, কোকৰাঝাৰ জিলাবাসী ৰাইজ, সকলো দল সংগঠন, ৰাজনৈতিক অৰাজনৈতিক সকলো ব্যক্তি যিধৰণে সহায় সহযোগিতা আমাক আগবঢ়ালে, যিধৰণে মৰম দিলে কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত আৰু আমচুক আগুৱাই যোৱাৰ কাৰণে আৰু সংখ্যালঘু জনগণৰ লগতে সকলো জাতি জনগোষ্ঠীক সমন্বয়েৰে আগবঢ়াই লৈ যোৱাৰ কাৰণে যিধৰণে আমাক উৎসাহিত কৰিলে, সঁচাকৈ আমি তেওঁলোকক আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ অহা দিনবিলাকত আজিৰ পৰা আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন যিহেতু নতুন শপত গ্ৰহণ কৰিম, গতিকে নতুন সমিতিখনে সংখ্যালঘু জনগণৰ যিখিনি আৰ্থসামাজিক, শৈক্ষিক আৰু ৰাজনৈতিক সমস্যা আছে এইখিনি সমাধান কৰাৰ কাৰণে বলিষ্ঠভাৱে অসমৰ বুকুত মাত মাতিব। সি ৰাজপথতে হওক বা আইনগতভাৱে হওক আৰু বৌদ্ধিকভাৱে হওক আমি মাত মাতি যাম আৰু লগতে সকলো জাতি জনগোষ্ঠীৰ লগত যাতে সংখ্যালঘু সমাজখনো আগুৱাই যাব পাৰে, একত্ৰিতভাৱে সমন্বয়েৰে যাতে অসমখন গঢ়াৰ ক্ষেত্ৰত সংখ্যালঘু সমাজে যিধৰণে অৱদান আগবঢ়াই আহিছে সকলোৰ লগত মিলা প্ৰীতিৰে যাতে অসমখন আগুৱাই লৈ যাব, তাৰ কাৰণে আমি কাম কৰিম আৰু আমি আশা কৰিম যে অসমৰ যি বৰ্তমান সাম্প্ৰদায়িক নীতি, সাম্প্ৰদায়িক হিংসা, বিদ্বেষ, ঘৃণা যি বিয়পাবলৈ চেষ্টা কৰা হৈছে বৰ্তমানৰ চৰকাৰখনে, সেইবোৰৰ পৰা আঁতৰি আমি একেলগে কেনেকৈ বৃহত্তৰ এক অসমীয়া জাতি হিচাপে বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়ামসকলে মিলি শংকৰদেৱ গুৰুজনা, আজান ফকীৰ গুৰুজনা বা আদৱদেৱ গুৰুজনাই গঢ়ি যোৱা সেই তাহানিৰ অসমখন ঘূৰাই আনি আমি একেলগে কেনেকৈ জীৱন নিৰ্বাহ কৰিব পাৰোঁ, একেলগে কেনেকৈ আমি অসমখনক ভাৰতবৰ্ষৰ বুকুত এখন উন্নত সমন্বয়ৰ একতাৰ অসম হিচাপে চিনাকি দিব পাৰোঁ, তাৰ কাৰণে আমি নিশ্চিতভাৱে কাম কৰি যাম। যিখন চৰকাৰে সাম্প্ৰদায়িক বিশ্বস্তু বিয়পাই আছে সেইখন চৰকাৰৰ দিনে দিনে মানে অধিকাৰ বৃদ্ধি পাই আছে। এই ক্ষেত্ৰত চাওক, ৰাজনৈতিকভাৱে তেওঁলোকে কেনেকৈ ক্ষমতা বৃদ্ধি পায় সেইটো বেলেগ কথা, কিন্তু মানুহৰ মাজত যিধৰণে ঘৃণা, বিদ্বেষ বিয়পাই আছে এইটো মানৱ সমাজৰ কাৰণে কিন্তু এটা শুভ লক্ষণ নহয় আৰু আমাৰ কাৰণে শুভ লক্ষণ নহয়। এইকাৰণে কৈছোঁ যে এনেকুৱা ধৰণে ঘৃণা বিয়পাই, হিংসা বিদ্বেষ বিয়পাই ৰাজনৈতিক ক্ষমতা দখল কৰিব পাৰি, কিন্তু মানুহৰ হৃদয় জয় কৰিব নোৱাৰি। গতিকে আমি মানুহৰ হৃদয় জয় কৰি আমি পৃথিৱীখনত কিমান দিন জীয়াই থাকিম, গতিকে একেলগে সহাৱস্থান কৰি জীয়াই থকাৰ পৰিৱেশ গঢ়িব লাগে। কিন্তু এই চৰকাৰখনে কেৱল ক্ষমতাৰ লগত ৰাজনৈতিক গাদী ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে গাদী পাই আছে ঠিকেই, কিন্তু মানুহৰ ভিতৰৰ পৰা যিটো মৰম, আশীৰ্বাদ সেইখিনি কিন্তু তেওঁলোকে পাই থকা নাই। গতিকে আমি আশা কৰোঁ যে যি ৰাজনৈতিক দলেই নহওক কিয় মানুহৰ মাজত হিংসা, বিদ্বেষ, ঘৃণাৰ সৃষ্টি কৰিব নালাগে, উন্নয়নৰ ৰাজনীতি কৰিব লাগে, মানৱতাৰ ৰাজনীতি কৰিব লাগে, সমন্বয়ৰ ৰাজনীতি কৰিব লাগে, শিক্ষাৰ ৰাজনীতি কৰিব লাগে, মানে অৰ্থনৈতিকভাৱে মানুহখিনি আগুৱাই লৈ ৰাজনীতি কৰিব লাগে। গতিকে তেনেকুৱা ৰাজনীতি কৰিলেহে ভাৰতবৰ্ষ বা অসমখন আগুৱাই যাব। গতিকে ক্ষমতা তেওঁলোকৰ বৃদ্ধি পাব, কিন্তু ভাৰতখন দিনক দিনে বা অসমখনৰ অৰ্থনৈতিক হওক, সামাজিক হওক, ৰাজনৈতিক, শৈক্ষিক যি পৰিৱেশ সেই পৰিৱেশৰ দিনক দিনে অধোন্নমিত হৈ আছে। গতিকে আমি ঊৰ্ধ্বগামী কিন্তু হৈ থকা নাই। গতিকে কোনোবা ব্যক্তিগতভাৱে ৰাজনৈতিকভাৱে ঊৰ্ধ্বগামী হৈছে, কিন্তু সমাজখন কিন্তু নিম্নফালে গতি কৰিছে। গতিকে এনেকুৱা এটা পৰিৱেশ আমি নিবিচাৰোঁ। গতিকে এনেকুৱা পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক মনোভাৱাপন্ন ব্যক্তিৰ পৰা আঁতৰি থাকি আমি সমন্বয়েৰে অসমখন আগুৱাই লৈ যাব লাগে। বিজেপি দলে বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ ওপৰতে আক্ৰমণ কৰে, এই ক্ষেত্ৰত কি ক'ব? চাওক, এইটো তেওঁলোকৰ নীতি আৰু নীতিৰ মাজতে তেওঁলোকে লৈ লৈছে, কাৰণ তেওঁলোকে ভোট বেংকৰ ৰাজনীতি কৰে, হিন্দু মুছলমানৰ ভোট বেংকৰ ৰাজনীতি, সমন্বয়ৰ ৰাজনীতি তেওঁলোকে নকৰে, মানুহৰ মানৱতাৰ ৰাজনীতি নকৰে, একতাৰে আগুৱাই যোৱা ৰাজনীতি নকৰে। গতিকে তেওঁলোকে টাৰ্গেট কৰিলে, চব টাৰ্গেট হৈছে মুছলমানক তেওঁলোকে আক্ৰমণ কৰিলে, মুছলমানক তেওঁলোকে হিংসা বিদ্বেষ, মুছলমানৰ মাজত ঘৃণা বিয়পাব সৃষ্টি কৰিলে তেওঁলোকে মানে হিন্দু সমাজৰ মাজত বা সংখ্যাগৰিষ্ঠ সমাজৰ মাজত তেওঁলোকে এটা বহল প্ৰচাৰ বা বহল ভিত্তিত তেওঁলোকে সমৰ্থন পায় বুলি তেওঁলোকে অনুভৱ কৰে, কিন্তু এইটো বেছি দিন নচলে, এইটো খন্তেকীয়া। ফকিৰাগ্ৰামবাসী ৰাইজৰ অতি মৰম, শ্ৰদ্ধা আৰু আমচৰ প্ৰতি ভাল পোৱা থকাৰ কাৰণে আজিৰ এই পতাকাখন কিন্তু আমি আকৌ শক্তিশালীভাৱে অসমৰ মাটিত, ফকিৰাগ্ৰামৰ মাটিত উৰুৱাই আমি নতুন উদ্যমেৰে কিন্তু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আগবাঢ়িম। গতিকে কিন্তু এটা কথা মই সভাপতিৰ আসনত থকাৰ পিছতো গ্ৰহণ কৰাৰ আগতে মই আপোনালোকক কৈছোঁ যে অসমৰ বুকুত বহু ধুমুহা আহিছে, বহু বতাহ পৰিছে, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কিন্তু গাৰ লো মেডালত কোনো হিলাব পৰা নাই আৰু ভৱিষ্যতে নহয়। কাৰণ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন সদায় আপোচবিহীনভাৱে সংখ্যালঘু জনগণৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সমন্বয় স্থাপনেৰে অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি সদায় মাত মাতি আহিছে আৰু মাত মাতি যাব। গতিকে কোনোবাই যদি আমাক আঙুলি ধুৱাই কথা ক'ব বিচাৰে বা কোনোবাই আমাক বিভিন্ন ধৰণে কৰিব বিচাৰে, সেই ধৰণৰ ভাবুকি, সেই ধৰণৰ হুমকি, সেই ধৰণৰ বতাহক আমি বতাহৰ লগত উৰুৱাই দিয়াৰ ক্ষমতা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ।